হেল্ল' সকলোকে গুড ইভিনিং। ভিডিঅ'টো যেতিয়া ইভিনিং টাইমৰ আৰু বহুত দিনৰ মূৰত আকৌ মানে নিজৰ ফিল্ডখনলৈ আহিছোঁ। বান্ধৱীক লগ পাইছোঁ, একেলগে দৌৰি আছিলোঁ। অকণমানৰ কাৰণে তাই ৰৈ গ'ল। আকৌ এতিয়া বহুত ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে ইহঁতি ছাকচেছ হয়। আৰু কি ক'ম, খুব মানে ভাল লগা বিষয় যে ফিল্ডখন আগৰ নিচিনাকৈ আছে আৰু এতিয়াও মানে প্ৰায় সংখ্যক, আগতে আমি ছোৱালী কম আছিলোঁ, 5জনী আছিলোঁ ন, এতিয়া মিনিমাম 15-16জনীমান হয়ে আৰু 15-16জনী ছোৱালীয়ে দৌৰি থাকে। আছে এতিয়া নতুন নতুন ভণ্টি কেইজনমানী মানে তাহাঁতিও মানে দৌৰিবৰ কাৰণে আহে এতিয়া। তাৰপাছত আকৌ ল'ৰাখিনিতো আছে, টোটেল চাগে 50-40 মান হয় ন? হয় হয়, তেনেকুৱাই হয়। এতিয়া ভাল লাগিছে। কি ক'ম এতিয়া, নিজৰ ফিল্ডখনলৈ আহি মনত পৰি গৈছে আগৰ দিনবিলাক। ইয়াত দৌৰি যিহেতু এখন ফিল্ডৰ পৰাই এতিয়া আজি কিবা এটা মানে হৈছেগৈ, গতিকে ইহঁতকো আশীৰ্বাদ কৰিব যাতে ইহঁতি ছাকচেছ হয়। বহুত কষ্ট কৰিব পাৰে। নাই নাই দেই, ইমানকৈ কষ্ট কৰিব নোৱাৰোঁ, সেইটো কাৰণে মই থাকি গ'লোঁ। সেই এনে কৈছে, আচলতে সেনেকুৱা কথা নহয়। হয়তো ক'ৰবাত অকণমান কম হৈছিলে, তাই লং জাম্পটো অকণমান মানে কম আহে, সেইকাৰণে তাই ৰৈ গ'ল। আৰু মই আশা কৰিছোঁ এইবাৰ তাই ভাল হওক। আপোনালোকে আশীৰ্বাদ কৰক যাতে মোৰো এইবাৰ হৈ যায়। এইয়া চাওক, ফিল্ডখনৰ পৰিৱেশ দেখাইছোঁ। আজি বৰষুণৰ বতৰ কাৰণে ল'ৰা ছোৱালী অলপ কম হৈ আছে। এইয়া চাওক। দিছে আৰু গাইজ, বৰষুণ দি আছে আৰু তথাপিও ইমান ধুনীয়াকৈ দৌৰি আছে ইহঁতি, চাওকচোন। একে কয় দেখিছে কষ্ট। আৰু এইকেইজনী চাওক, ইহঁতৰ বৰষুণে পালে গাইজ। এইফালে আমাৰ সঞ্জয় দাক লগ পাই গ'লোঁ। সঞ্জয়, এইফালে আমাৰ লিল অৰুণ কাই, আৰু এইফালে বেকত মই। এয়া চাকৰিয়াল মানুহখন ঐ। বৰদিনৰ মূৰত গ্ৰাউণ্ডৰ ফালে আহিলোঁ।